জুবিন আমিও জুবিন সকলো সদস্য ঘৰত এজুপিকৈ নাহৰ গছ লগাব আন্দোলন আমি সকলোতে দেখা পাওঁ বিজেপিয়ে 23 তাৰিখৰ পৰা এটা পজিটিভ আন্দোলন যাৰ ৰাইজে জাষ্টিসটো সোনকালে বিচাৰিছে সেইকাৰণে বিজেপিৰ কেম্পেইন হ'ব যাতে ফাষ্ট ট্ৰেক কোৰ্ট গঠন কৰা হয় স্পেশাল পাব্লিক প্ৰসিকিউটৰ হয় আৰু পানী নহৰাকৈ এখন যাতে চাৰ্জশিট দিব পাৰে বিজেপিয়ে এটা কেম্পেইন লঞ্চ কৰিব 23 তাৰিখৰ পৰা ময়ো জুবিন আমিও জুবিন এই গোটেই কেম্পেইনটো পজিটিভ কেম্পেইন হ'ব প্ৰত্যেকটো বিজেপিৰ বিধায়ক থকা সমষ্টিত জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ হ'ব জুবিন গাৰ্গৰ নামত বিধায়ক থকা প্ৰত্যেকটো সমষ্টিত আৰু ভূপেন হাজৰিকাৰ নামত দুখনকৈ সংগীত বিদ্যালয় হ'ব এটো বিজেপিৰ ইনিচিয়েটিভত হ'ব চৰকাৰে নহয় তৃতীয়তে বিজেপিৰ সকলো সদস্য ঘৰত এজুপিকৈ নাহৰ গছ লগাব এইটো এটা ঠিক তেনেদৰে আমি এটা 10 পইণ্ট পজিটিভ যিখন আমি সকলোতে দেখা পাওঁ বিজেপিয়ে 23 তাৰিখৰ পৰা এটা পজিটিভ আন্দোলন যাৰ হেডলাইনটোৱে হৈছে ময়ো জুবিন আমিও জুবিন এই শীৰ্ষক এটা আমি কেম্পেইন আৰম্ভ কৰিম 23, 24, 25, 26, 27, 28 ৰাজপথত বিজেপিৰ সদস্যসকল থাকিব যোনে ন্যায়ৰ প্ৰক্ৰিয়াক ক্ষিপ্ৰ কৰাৰ দাবী জনাব কিন্তু সংবিধানৰ মাজেৰে গণতন্ত্ৰৰ মাজেৰে ন্যায়ালয়ৰ মাজেৰে নেক্সট ফেজ আমাৰ কেম্পেইন আৰম্ভ হ'ব ময়ো জুবিন আমিও জুবিন য'ত নেকি আমি জুবিনৰ আদৰ্শক আগত ৰাখি 10টা সমাজৰ কাৰণে প্ৰয়োজনীয় আমি কাম কৰিম